আজি মোৰ দুপৰীয়া থালিখন আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আজিনো মই কি বনালোঁ, এয়া গাহৰি মাংসটো সৰু সৰুকৈ কাটি ল'লোঁ। তাৰপিছত তিৱা মটৰ কেইটামান আছিলে, এনেকৈ মটৰ কেইটামান এনেকৈ দি দিলোঁ। আৰু এইটো তিতা ভেকুৰীটো দুটামান কাটি দি দিলোঁ ইয়াত। আৰু নহৰু এনেদৰে মানে নিপিচাকে এনেকৈ দি দিলোঁ, ডখৰ ডখৰকৈ ফুটটো উলিয়াই এনেকৈ এফুট এফুটকৈ দি দিলোঁ। আৰু পিঁয়াজটো এনেকৈ ডাঙৰ ডাঙৰকৈ কাটিলোঁ, আৰু আলু এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি ল'লোঁ। আজি ভাবিলোঁ মানে এনেকৈ খাব মন গ'ল, তিতাৰ লগত, তিতা ভেকুৰীৰ লগত গাহৰি মাংস এনেকৈ খাব মন গ'ল। আৰু কিমান সদায় এনেকৈ আলু দি পেলাই খাম, আজি বোলো এনেকৈ মিক্স কৰি খাওঁচোন কেনেকুৱা লাগে। আৰু এডোখৰ নেমু টেঙা বহুত জ্বলা মানে সেইকাৰণে লৈছোঁ, ভোট জলকীয়া দি পেলাই থৈছিলোঁ আচাৰ, আৰু এটুকুৰাই লৈ লৈছোঁ। আৰু এনেদৰে আজি দুপৰীয়া ভাতটো খাবলৈ লৈছোঁ। আৰু এতিয়া খাই লওঁ। আপোনালোকে তিতা ভেকুৰীৰ লগত এনেকৈ খাইছেনে বাৰু, বা এনেকৈ খাই চাব, খুব ভাল লাগে খাই। বেলেগ একো মছলা দিয়া নাই, অকল এনেকৈ পিঁয়াজ ডখৰ ডখৰকৈ কাটি ল'লোঁ, আদা কাটি ল'লোঁ ডখৰ ডখৰকৈ, আৰু নহৰু ফুটাকৈ উলিয়াই ল'লোঁ। বছ তেনেকৈ বনালোঁ আজি। আৰু পকা জলকীয়া কেইটামান এনেকৈ দি ল'লোঁ, কাটি দিলোঁ। এয়া আজি ভাতকেইটা খাই খুবেই ভাল লাগিলে। মানে কেতিয়াবা দাইল নোহোৱাকৈ খাই এনেদৰে খুব ভাল লাগে। আৰু মই প্ৰায় এনেকৈয়ে ভাত খাওঁ, সেইকাৰণে আজি এনেই আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ।